নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব কেনেদৰে এটা উজলা আঁচনিৰ গেছ চিলিণ্ডাৰ আপুনি অতি সহজে আবেদন কৰিব পাৰিব বা আপুনি ক'ত যাব লাগিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব অৰুণোদয় হিতাধিকাৰী সকলেও আবেদন কৰিব লাগিব নেকি এই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি যদি এটা উজলা আঁচনিৰ গেছ চিলিণ্ডাৰ লাভ কৰা নাই কোড আপুনি ফৰ্ম ফিল আপ কৰিব সকলোখিনি তথ্য এই ভিডিওটোৰ মাধ্যমেৰে উপস্থাপন কৰিম ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ আপুনি চাই থাকিব বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ আপুনি প্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব তেন্তে আহক আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যি সকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে উজলা আঁচনিৰ জৰিয়তে একোটাকৈ গেছ চিলিণ্ডাৰ লাভ কৰা নাই যদি আপোনাৰ ৰেচন কাৰ্ডখন নতুন আপুনি যদি লাভ কৰা নাই গেছ চিলিণ্ডাৰ কেনেকৈ আপুনি আবেদন কৰিব বৰ্তমান সময়ত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত যিকোনো এটা গেছ চিলিণ্ডাৰ বা গেছ এজেন্সি আছে তাত যাব গৈ পেলাই এখন প্ৰপত্ৰ দিব সেই প্ৰপত্ৰখন আপুনি ফিল আপ কৰি পেলাই জমা দিব লাগিব এতিয়া প্ৰপত্ৰখন ফিল আপ কৰোঁতে আপোনাৰ কি ডকুমেন্টৰ প্ৰয়োজন হ'ব প্ৰথম অৱস্থাত আপোনালোকক প্ৰয়োজন হ'ব নিজৰ আধাৰ কাৰ্ডখন নেক্সটত প্ৰয়োজন হ'ব আপোনাৰ ৰেচন কাৰ্ডখন তাৰ পিছত প্ৰয়োজন হ'ব কি প্ৰয়োজন হ'ব আপোনাৰ বেংক পাছবুকখন আৰু প্ৰয়োজন হ'ব আপোনাৰ পাছপোৰ্ট সাইজৰ ফটো তেনেদৰে এই ডকুমেন্টছসমূহ লৈ যাব লৈ গৈ পেলাই আপুনি গেছ এজেন্সিত জমা কৰিব লাগিব জমা কৰাৰ পাছত আপুনি কিমান দিনৰ পাছত আপোনাৰ নিজৰ গেছটো পাব আপুনি গেছ চিলিণ্ডাৰটো পাব যেতিয়া আপোনালোকক অনলাইন কৰি দিব নিজৰ মোবাইললৈ ওটিপি বা মেছেজ আহিব অহাৰ পাছতে 2 মাহ 3 মাহৰ পাছতে আপুনি গেছ চিলিণ্ডাৰটো লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া মূল বিষয়বস্তুটো কৈছো যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে বা আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় অতি সোনকালে গৈ পেলাই আপুনি গেছ চিলিণ্ডাৰটোৰ বাবে আবেদন কৰক তেতিয়াহে আপোনাৰ গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে মাহত বা এমাহত 250 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ আপোনালোকে নিশ্চয় গম পায় বৰ্তমান সময়ত 1250 টকা আপোনালোকক প্ৰদান কৰি আহিছে আৰু যেতিয়া আপোনালোকে গেছ চিলিণ্ডাৰটো পাব তেতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা পায় নিশ্চয় 300 টকা আৰু যিহেতু আৰু অসম চৰকাৰে দিম বুলি কৈছে কিমানকৈ টকা 250 টকা টোটেল আপোনাৰ কিমান হ'বগৈ 550 টকা আপুনি চৰকাৰৰ ফালৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব সেইবাবে কৈছো যদি আপুনি লাভ কৰা নাই গেছ চিলিণ্ডাৰ বা উজলা আঁচনিৰ জৰিয়তে বা প্ৰধানমন্ত্ৰীৰ উজলা আঁচনিৰ গেছ চিলিণ্ডাৰ লাভ কৰিবলৈ হলে মই কোৱা ধৰণেকে সকলোখিনি তথ্য আপোনালোকক দিলো ডকুমেন্টছসমূহ লৈ যাব নিজৰ ডিস্ট্ৰিক্টৰ ওচৰত থকা যিকোনো গেছ এজেন্সিলৈ যাব আপোনাৰ ইণ্ডিয়ানো হ'ব পাৰে ভাৰতো হ'ব পাৰে বিভিন্ন ধৰণৰ যিটো সুবিধা হয় তালৈ গৈ পেলাই আপুনি ফিল আপ কৰিব ফিল আপ কৰাৰ পাছত সুলভ মূল্যতে বা আপুনি এটকাও নিদিয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব গেছ চিলিণ্ডাৰ আৰু ষ্টভ নিশ্চয় আপুনি জানিব পাৰিলে এই ভিডিওটোত সৰু এটা ইনফৰমেশন দিবৰ বাবে আপোনালোকক যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে আপুনি অলপমান হলেও উপকৃত হ'ল ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ